আপোনালোকে নিশ্চয় সকলোৱে অৱগত যে যোৱাকালি সনিয়াদি অঞ্চলত আমাৰ তৃণমূল কংগ্ৰেছৰ যি দুগৰাকী প্ৰাৰ্থী আছিলে অনিমা আহমেদ ২ নং জিলা পৰিষদৰ আৰু আঞ্চলিক পৰিষদৰ সদস্য ঋতু বেগম আমি এক পদযাত্ৰা কাৰ্যসূচী লৈছিলোঁ ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আৰু সেই পদযাত্ৰাৰ অনুমতি আমি ইতিমধ্যে প্ৰশাসনৰ পৰা আগতীয়াকৈ লোৱা হৈছিলে আৰু সেই অঞ্চলটোত কালি যিটো ঘটনা হ'ল আপোনালোকৰ প্ৰত্যেকটা সংবাদ মাধ্যমতে বাতৰি প্ৰকাশ পাইছে যোৱা ১ মে তাৰিখে আমি আগতীয়াকৈ গম পাইছিলোঁ তাৰমানে আজি কেইদিনমান আগতে আমি আকৌ সেই অঞ্চলত সভা কৰিব যাওঁতে কাৰণ আমি ১৭ তাৰিখৰ পৰা সভা কৰিছোঁ ৪টা গাঁও পঞ্চায়ত বৰ্ণি সনিয়াদি কঠীয়াকুছি আৰু বঙালপাৰা গতিকে নিশ্চয় এটা পঞ্চায়তত আমি ৩-৪বাৰকৈ যাব পাৰোঁ কাৰণ ২০ দিন দীঘলীয়া এইবাৰ প্ৰচাৰ কাৰ্যসূচী চলিছিলে প্ৰথম দিনা যাওঁতে মই নাছিলোঁ তাত আমাৰ প্ৰাৰ্থীগৰাকীক যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল যোৱা বিধানসভা নিৰ্বাচনৰ তেওঁ নিজে গাড়ী চলাই আমাৰ প্ৰাৰ্থীগৰাকীৰ আগত ৰখাই দিয়ে গাড়ীখন তাৰপিছত এখন মাইকৰ গাড়ী বজাই দিয়ে ভাষণ দিব নিদিয়ে এইটো মই সেইদিনাখন উপস্থিত নাছিলোঁ এইটো প্ৰথম সভা আছিলে আমাৰ তাৰপিছত মোক প্ৰাৰ্থীগৰাকী ক'লে নেক্সট আকৌ আমি ৩ দিনমান পিছত যেতিয়া সনিয়াদি অঞ্চলত প্ৰচাৰ কৰিবৰ কাৰণে যাব লগা হ'ল তেতিয়া মই ইতিমধ্যে জিলা প্ৰশাসন হাজো আৰক্ষী কামৰূপ SP DC প্ৰত্যেকক মই ব্যক্তিগতভাৱে লিখিতভাৱে জনাই দিছিলোঁ যে এনেকুৱা যোৱাবাৰো প্ৰচাৰ কৰিবলৈ যাওঁতে এটা গণ্ডগোল হৈছিলে আৰু গতিকে আপোনাক জনাই দিলোঁ আজি আমাৰ প্ৰচাৰ কাৰ্যসূচী আছে মইতো ক'লোৱে যে ৪টা পঞ্চায়ত ২০টা দিন সময় ৪-৫বাৰকৈ যাব পাৰিম তাতে সেইদিনাখন পুলিচ দিয়াৰ কাৰণে কোনো ধৰণৰ গণ্ডগোল নহয় কিন্তু নহ'ল যদিও যিগৰাকী কংগ্ৰেছৰ বিধানসভাৰ প্ৰাৰ্থী তেওঁ কিন্তু আমাৰ ৰেলীৰ পিছে পিছে ঘূৰি আছিল আৰক্ষীও দেখা পাইছে হাজো আৰক্ষী এইটো আপোনালোকেও গম পায় তাৰমানে আমি ৰেলী কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কি কৰে তেওঁ ৰেলী চেলি বাদ দি দিয়ে বাদ দি কিনে আমাৰ পিছত ঘূৰি ফুৰে মাইকৰ গাড়ীখন লগাই দিয়ে এইবিলাক ৰাইজে বুজি পাই আছে চব লক্ষ্য কৰি আছে এইটো হৈ গ'ল আজি যোৱা এপ্ৰিলৰ কথা লাষ্টৰ ফালে এতিয়া যিহেতু আজি ৪ বজাত লাষ্ট আমাৰ নিৰ্বাচনী প্ৰচাৰ গতিকে যোৱাকালি আমি যেতিয়া প্ৰচাৰটো কৰোঁ কৰাৰ আগমুহূৰ্তত যোৱা ১ তাৰিখে আমি নিৰ্বাচন আয়োগক এখন লিখিত পত্ৰ দিছিলোঁ যে সনিয়াদিৰ একেটা মানে বুথ চেণ্টাৰ আৰু এইখিনি স্থান মই লেটাৰখন আপোনালোকক দি দিম যে ইয়াতে বহুত ধৰণৰ ৰেগিং হয় বহুত ধৰণৰ ভয় ভাবুকি দেখুৱায় আৰু ইয়াত এটা সময়ত তাত মানে আৰ্মিৰো এটা গণ্ডগোল হৈছিল আপোনালোকে গম পায় আজিৰ প্ৰায় ২০ বছৰ আগতে তাৰ আৰ্মিকো মানে এটা আৰ্মিৰো মৃত্যু হৈছিল তাত পাব্লিকৰো মৃত্যু হৈছিল মানে সেই এৰিয়াটো আমি আগতীয়াকৈ নিৰ্বাচন আয়োগৰ লগতে কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু হাজো আৰক্ষীক আমি জনাই দিছিলোঁ যে ইয়াত এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকক আগতীয়াকৈ জনাই দিলোঁ এইটো যোৱা ১ তাৰিখৰ কথা মই আপোনালোকক চিঠিখন দি দিম তাৰপাছত যেতিয়া কালি আমি গ'লোঁ আমাৰ ৰেলী আৰম্ভ হ'ল ১১ বজাৰ পৰা আধিয়াপাৰাৰ পৰা আৰম্ভ হৈ আমি ২ ঘণ্টা ঠিকে গৈ আছোঁ ঠিক ২ ঘণ্টাৰ পিছত হঠাৎ দেহৰগুৰিয়াৰ মাছৰ বজাৰ এখন আছে আপোনালোকে গম পায় দেহৰগুৰিয়াৰ যিটো চকটো আছে তিনিআলিটো এই মাছৰ বজাৰ পোৱাৰ আগমুহূৰ্তত হঠাৎ কংগ্ৰেছৰ ৰেলী এটা আহি গ'ল হঠাৎ ফ্লেগ মটৰচাইকেল গাড়ী লৈ আমাৰ আগত আহি ৰখাই দিলে আমাক ৰখাই দিয়াৰ পাছত ফুল ভলিউমত তেখেতসকলে গান বজালে প্ৰায় ২০খনমান বাইক তাৰপিছত তেখেতসকলে TMCৰ এগেইনষ্টে মোৰ এগেইনষ্টে শ্লোগান দিয়া আৰম্ভ কৰিলে আৰু লাহে লাহে উত্তেজিত হৈ গ'ল গুণ্ডা বাহিনী নেতৃত্ব দিছিলে গুণ্ডা বাহিনীক যিগৰাকী আনোৱাৰ হুছেইন বুলি কংগ্ৰেছৰ প্ৰাৰ্থী আছিল বিধানসভা তেখেতৰ ভাতৃ ৰবুল আলী আৰু এগৰাকী লুৎফুৰ আলী বুলি দুগৰাকী ভাতৃ এখন ডাষ্টাৰ গাড়ীত আমাৰ পিছে পিছে গৈ আছোঁ মোৰ তাত ভিডিঅ' আছে মই গোটেইখিনি দি দিম আপোনালোকক একেবাৰে শেষ মুহূৰ্তলৈ মানে কলিতাকুছিলৈ আহিছিল আমাৰ য'ত ৰেলী শেষ হৈছে ডাষ্টাৰ এখনত আৰু ডাষ্টাৰখনত লাঠি জোং চোং চব আছিলে আৰক্ষী ইতিমধ্যে নিশ্চিত হৈছেই তাৰপিছত মোৰ লগত নিৰাপত্তাৰক্ষী আছিল যেতিয়া তেখেতসকলে উত্তেজিত হৈ গৈছে মই পৰিস্থিতি শান্ত কৰাৰ কাৰণে মই হাজো আৰক্ষীক ফোন মাৰিলোঁ জিলা প্ৰশাসনক ফোন মাৰিলোঁ যে ইয়াত পৰিস্থিতি বেয়াৰ ফালে গৈ আছে আপোনালোকে ইমিডিয়েট পুলিচ তাত আছিল হয়তো পিছৰ ফালে আছিলে প্ৰশাসন আৰু হাজো আৰক্ষীৰ পৰা পুলিচ গৈ পোৱা মানে আৰু চাৰ্কুল অফিচাৰ আৰু হাজো আৰক্ষী আমাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ইতিমধ্যে তাত বাহিৰত মেইন মুখ্য যিটো নলবাৰী গুৱাহাটীৰ যিটো মেইন ৰোড সনিয়াদিত তাত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ঘৰৰ সন্মুখত পুলিচ বাহিনী ৰখি আছে তাত কিবা গণ্ডগোল হ'ব বুলি কিন্তু গণ্ডগোলটো তাত হোৱা নাই এই মাছৰ বজাৰখনৰ ভিতৰত যেতিয়া হ'ল তাৰপিছত আমি ওলাই আহোঁতে পুলিচ গৈ পালে
পুলিচ গৈ পোৱাৰ পাছত পুলিচে ঘূৰাব নোৱাৰিলে। তাৰপিছত মই সেই নতুন যিখন ব্ৰিজ আছে শনিয়েদি আৰু নতুন দেহৰগুৰিয়াৰ মাজত নতুন দলংখনৰ ওপৰত মই যেতিয়া গ'লোঁ, যোৱাৰ পাছত দেখিলোঁ অন্য পথেৰে প্ৰায় 10খনমান মটৰচাইকেলত ৰুবুল আলী আৰু লুৎফুৰ আলী এই দুগৰাকীৰ নেতৃত্বত 20জনীয়া গুণ্ডাৰ দল, হাতত লাঠি জুম চুম চব আছে, কিন্তু বেলেগ অন্য পথেদি আহিছে ঘূৰি আহি আমাক আক্ৰমণ কৰিব আহিছে, মোক আৰু আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী অনিমা আহমেদ আৰু ঋতু বেগমো আছিলে। আক্ৰমণ কৰিব যেতিয়া আগুৱাই আহিছে তেখেতসকলে, আৰু আটাইতকৈ ডাঙৰ কথা আক্ৰমণ কৰোঁতে আগুৱাই আহিছে যিগৰাকী প্ৰাৰ্থী বঙাল মিয়া তহঁতক কাটিম এটা এটা কৈ এইবিলাক ভাষা প্ৰয়োগ কৰিছে, যে বঙাল মিয়া নিৰ্বাচন খেলিব আহিছে, এটা এটা কৈ কাটিম তহঁতক, এইবিলাক ভাষা যেতিয়া কৈছে আৰু উত্তেজিত হৈছে। মই তেতিয়া পৰিস্থিতি দেখিছোঁ বেয়া হৈছে। আমাৰ মোৰ লগত থকা দেহৰক্ষীগৰাকী গম পাইছে যে পৰিস্থিতি বেয়া হ'ব, তেওঁ উপায় নাপাই প্ৰথমে শূন্যলৈ গুলি কৰিলে 2 সেইটো আপোনালোকৰ বাতৰিত প্ৰকাশো পাইছে। শূন্যলৈ গুলি কৰাৰ লগে লগে তেখেতসকল পলাই গ'ল, সেই গুণ্ডা বাহিনীটো। আচ্ছা, পলাই যোৱাৰ পাছত আৰক্ষী আহি উপস্থিত হ'ল তাত। আৰক্ষীৰ উপস্থিতিত আমি ৰেলী কৰি গৈ আছোঁ। আটাইতকৈ ডাঙৰ কথা, প্ৰাৰ্থীগৰাকীৰ মাতৃ, মানে জিলা পৰিষদৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী মুনিয়াৰা বেগম নেকি, তেওঁৰ মাতৃ আকৌ তেওঁৰ ঘৰৰ সন্মুখত লাঠি লৈ ৰখি আছে, মহিলাসকললৈ লাঠি লৈ ৰখি আছে। লাঠি লৈ ৰখি থকাৰ পাছত আকৌ ঘৰৰ সন্মুখত কিছুমান কংগ্ৰেছৰ ফ্লেগ লৈ গান বজাই মোক মুৰ্দাবাদ দি আছে, দুলু আহমেদ মুৰ্দাবাদ। আমাৰ সন্মুখৰে আছে আৰক্ষীৰ উপস্থিতিত তাতে। কাৰণ তেখেতসকলৰ কোনো ধৰণৰ নিৰ্বাচন আয়োগৰ বা প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নাই। মই এতিয়া মেইন কথাটো কৈ আছোঁ যে অনুমতি নোহোৱাকৈ তেখেতসকলে কেনেকৈ ৰেলী ওলালে আৰু আমাৰ ৰেলীত কেনেকৈ সোমাই গ'ল, আমাৰ ৰেলীত কেনেকৈ বাধা দিলে, গুলী চলনা কৰিব পৰা পৰিস্থিতি কিয় তেখেতসকলে সৃষ্টি কৰিলে, এই গোটেই বিষয় সামৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।